নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ই ঘুঁহিপাতলৈ। আমি আমাৰ ই ঘুঁহিপাত ইউটিউব চেনেলৰ কমিউনিটি যিটো টেব তাত পল হিচাপে কিছুমান MCQ ক্ৰমাগতভাৱে দি আহিছোঁ বিগত প্ৰায় 3টা মাহৰ পৰা। আৰু সেই MCQখিনিকে আমি কম্পাইল কৰি আজি এই ভিডিঅ' চিৰিজটোৰ দ্বিতীয় অংশত আগবঢ়াব বিচাৰিছোঁ। আৰু সেই MCQখিনিকে কম্পাইল কৰি আমি এটা ভিডিঅ' চিৰিজ প্ৰস্তুত কৰিবলৈ বিচাৰিছিলোঁ। তাৰে পাৰ্ট 2 আজি আগবঢ়াব বিচাৰিছোঁ আমি। ইন জেনেৰেল আমি 10টা MCQ দিওঁ, কিন্তু আজি আমি এই ভিডিঅ'টোত 20টা MCQ আপোনালোকৰ বাবে আগবঢ়াম। আৰু এই সকলোখিনি MCQ যি আপকামিং প্ৰিলিমছ আছে সেই প্ৰিলিমছৰ বাবে আপোনালোকৰ লাভদায়ক হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। প্ৰথমে চাওঁ কুৱেশ্যন নম্বৰ 1। ইয়াত অজন্তা কেভছ ৰিলেটেড 3টা ষ্টেটমেণ্ট ৰাখিছে। ফাৰ্ষ্টটো হৈছে ইট ৱাজ বিল্ড অন এ পাৰপেণ্ডিকুলাৰ ক্লিফ। ছেকেণ্ডটো হৈছে ইট হেজ এ টোটেল অফ 29 কেভছ এণ্ড অল অফ দেম আৰ বুদ্ধিষ্ট কেভছ। আৰু থাৰ্ডটো হৈছে যে কেভছসমূহ হিনয়ান আৰু মহায়ান এই দুইটা ছেকশ্যন বুদ্ধিজিমৰ তেওঁলোকলৈ ডেডিকেট কৰা আছে। চ' ইয়াৰ কাৰেক্ট ষ্টেটমেণ্ট কি আমি যদি বিচাৰ কৰিব চাওঁ তেতিয়াহ'লে তিনিওটাই শুদ্ধ, কিয়নো প্ৰথমটো ইয়াত যিটো উল্লেখ আছিল যে পাৰপেণ্ডিকুলাৰ এটা ক্লিফত অজন্তা কেভছটো বিল্ড হৈ আছে সেইটো শুদ্ধ। অজন্তা আৰু ইলোৰা দুইটাই আচলতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ নগৰখনত বা জিলাখনত অৱস্থিত, কিন্তু ইয়াৰে অজন্তা কেভছটোহে পাৰপেণ্ডিকুলাৰ এটা ক্লিফত বনোৱা হৈছে। ইয়াৰ যিটো ইলোৰা ক্লেভ আছে সেইটো আচলতে পাৰপেণ্ডিকুলাৰ ক্লিফৰ বিপৰীতে এটা শ্লোপভাৱে হিল তাক প্ৰস্তুত কৰা হৈছে। এতিয়া অজন্তাত টোটেল 29টা কেভছ আছে, কিছু সংখ্যকে 30টা বুলিও কিছু চ'ৰ্চত দাবী কৰে, এটা ইনকমপ্লিট। চ' বেচিকেলি 29 কেভছ আছে বুলি গণ্য কৰা হয়, আৰু গোটেইখিনি হৈছে বুদ্ধিষ্ট কেভছ ষ্টেটমেণ্টত কোৱাৰ নিচিনাকেই। চ' ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট। এই 29 কেভছৰে 25টা বিহাৰ হিচাপে, বিহাৰ মানে হৈছে ৰেচিডেঞ্চিয়েল কেভছ, আৰু 4টা চৈত্য বা প্ৰেয়াৰ হল হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। আৰু তৃতীয়টোত ষ্টেটমেণ্টত যিটো উল্লেখ আছে অজন্তা কেভছে হিনয়ান আৰু মহায়ান এই দুইটা বুদ্ধিষ্ট ট্ৰেডিশ্যনকে প্ৰতিফলিত কৰে বুলি, সেইটো শুদ্ধ। আৰু এই অজন্তা কেভছতে ভাৰতবৰ্ষৰ বুদ্ধিষ্ট আৰ্টৰ কিছুমান খুব অনন্য কীৰ্তি, খুব বেষ্ট মাষ্টাৰপিচ প্ৰিজাৰ্ভ হৈ আছে। গতিকে ইয়াত থকা তিনিওটা ষ্টেটমেণ্টেই শুদ্ধ। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি 1, 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 12ত আইডেণ্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট, অৰ্থাৎ এই দুটা পেয়াৰিঙৰ কোনটো শুদ্ধ নহয় সেইটো সুধিছে। ইয়াত লেফ্ট চাইডে আছে ডিজাৰ্টৰ নাম আৰু ৰাইট চাইডে আছে তাৰ লোকেশ্যন। চ' এমটি কোৱাৰ্টাৰ হৈছে বেচিকেলি ৰুব আল খালি নামৰ যিখন লাৰ্জেষ্ট চেণ্ড চি ইন দ্য ৱৰ্ল্ড, সেইখনকে এমটি কোৱাৰ্টাৰ বুলি কোৱা হয়। আৰু এইখন মূলতঃ চাউদি আৰবিয়ান পেনিনচুলাৰ পাৰ্টটোত অৱস্থিত, আৰু চাউদি আৰবিয়া, ওমান, UAE আৰু ইয়েমেন এই 4খন দেশৰ পাৰ্ট এইখিনি কম্বাইন হৈ এমটি কোৱাৰ্টাৰ বা ৰুব আল খালি এই লাৰ্জেষ্ট চেণ্ড চিখন গঠিত হৈ আছে। গতিকে ফাৰ্ষ্ট ষ্টেটমেণ্টটো শুদ্ধ। নেক্সট গ্ৰেট ভিক্টৰিয়াৰ কথা আছিল। গ্ৰেট ভিক্টৰিয়া হৈছে ইট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি, আৰু এইখন সেই সময়ৰ ব্ৰিটিছ ৰাণী কুইন ভিক্টৰিয়াৰ নামকৰণেৰে ইয়াক নাম দিয়া হৈছে। তৃতীয়তে মোজাভেৰ কথা কৈছিল। মোজাভে হৈছে নৰ্থ আমেৰিকাৰ আটাইতকৈ সৰু ডিজাৰ্টখন, আৰু এই মোজাভে ডেথ ভেলী খুব বিখ্যাত। ডেথ ভেলী ইয়াতে অৱস্থিত হৈ আছে মোজাভে ডিজাৰ্টত। এই ডেথ ভেলীটো আকৌ ৱৰ্ল্ডৰ অন্যতম হট এটা জেগা হয়, আৰু এই ডেথ ভেলী এক্সপ্লৰেশ্যন অত্যন্ত এটা কঠিন কাম বুলি বিশ্বাস কৰা হয়। আৰু কেৱল ডেথ ভেলীয়ে নহয়, এই মোজাভো USA এটা অন্যতম পপুলাৰ টুৰিষ্ট স্পট হয়, কিয়নো USA খুব দুখন প্ৰিমিয়াৰ টুৰিষ্ট লোকেশ্যন লছ এঞ্জেলছ আৰু লাছ ভেগাছ এই দুইখনেই এই মোজাভে ডিজাৰ্টৰ খুব সমীপৱৰ্তী অৱস্থানত লোকেট হৈ আছে। আৰু চতুৰ্থতে আছিল আটাকামা ডিজাৰ্ট। এই আটাকামা ডিজাৰ্ট চাউথ আমেৰিকাৰ চিলিত অৱস্থিত, আৰু এইখন হৈছে ওৱান অফ দ্য অল্ডেষ্ট এণ্ড ড্ৰাইষ্ট প্লেচ অন আৰ্থ। চ' ইয়াত যিটো অপশ্যন আছিল ছেকেণ্ড অপশ্যনটো আটাকামা, সেই আটাকামাটো ইয়াত নৰ্থ আমেৰিকা বুলি কৈছিল, কিন্তু প্ৰকৃততে ই অৱস্থিত ক'ত? চাউথ আমেৰিকাৰ চিলিত। গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। মুভিং অন, কুৱেশ্যন নম্বৰ 13। ইয়াত ভাৰতবৰ্ষৰ কোল ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে 4টা ষ্টেটমেণ্ট ৰাখিছে। ফাৰ্ষ্টটোত কৈছে যে মষ্ট অফ দ্য কোল ফাউণ্ড ইন ইণ্ডিয়া ৱেৰ ফৰ্ম ডিউৰিং দ্য কাৰ্বনিফেৰাছ পিৰিয়ড। এতিয়া কোলৰ যি শ্ৰেণীবিভাজন, সেই শ্ৰেণীবিভাজনটো যদি আমি প্ৰথমতে ষ্টাডি কৰিব যত্ন কৰোঁ, এই স্ক্ৰীনশ্বটটোত উল্লেখ আছে যে কোল মূলতঃ 4 প্ৰকাৰৰ আছে। প্ৰথমটো হৈছে পিট, যিটো মূলতঃ কোল পৰ্যায়লৈ যিটো ডেভেলপ হোৱা নাই সেইখিনি পিট বুলি কয়। এইটো পাৰ্চিয়েলি ডিকেইড প্লেণ্ট হয় মূলতঃ, আৰু ইয়াৰ হিট কণ্টেণ্টটো যথেষ্ট কম থাকে। তাৰপিছত নেক্সট ষ্টেজটো হয় লিগনাইট। এই লিগনাইটটোক ব্ৰাউন কোল বুলি কোৱা হয়। চ' লিগনাইটটো যদিও পিততকৈ উন্নীত অৱস্থাত
কোলৰ ক্ষেত্ৰত, কিন্তু ইয়াৰো হিট কণ্টেণ্ট খুব কম হয় আৰু ইয়াৰ পিছৰ অৱস্থাটো হৈছে বিটুমিনাছ। এই বিটুমিনাছটোক ছফ্ট কোল বুলি কোৱা হয় আৰু এইটো এক্সটেন্সিভলি ফুৱেল হিচাপে ব্যৱহাৰ কৰা হয় কিয়নো ইয়াৰ হিট কণ্টেণ্টটো বেছি হয় আৰু ইয়াৰ ছাপ্লাই খুব বেছি পৰিমাণে অৱস্থিত। আৰু আটাইতকৈ যিটো ফাইনেল ষ্টেজ অৰ্থাৎ হাৰ্ড কোল বুলি যিটো কোৱা হয় সেইটো হৈছে এন্থ্ৰাচাইট। এইটো আটাইতকৈ বেষ্ট কোৱালিটিৰ কোল বুলি ডেছক্ৰাইব কৰা হয় আৰু এইটো হাইলি ডিজায়াৰেবল ফুৱেল বিকজ অফ ইটছ হাই হিট কণ্টেণ্ট এণ্ড ল' ছালফাৰ কণ্টেণ্ট। চ' বিটুমিনাছ আৰু এন্থ্ৰাচাইট এই দুটাৰ মাজৰ ডিফাৰেঞ্চ হৈছে যে দুইটাতে যদিও হিট কণ্টেণ্টটো বেছি হয় কিন্তু বিটুমিনাছত যিটো ছালফাৰ কণ্টেণ্ট সেইটোও বেছি হয়, আনহাতে ইয়াত ছালফাৰ কণ্টেণ্টটো কম্পেৰেটিভলি কম হয়। চ' আটাইতকৈ বেষ্ট কোৱালিটিটো হৈছে এন্থ্ৰাচাইট আৰু তাৰ পিছতেই কোৱালিটি ৱাইজ আছে বিটুমিনাছ। এতিয়া ভাৰতবৰ্ষৰ যিসমূহ কোল, সেই ভাৰতবৰ্ষৰ কোলসমূহ মূলতঃ গণ্ডৱানা এইজৰ সময়তেই ডেভেলপ হোৱা, চ' সেইখিনি গণ্ডৱানা কোল বুলি কোৱা হয় আৰু মূলতঃ ইট ৱাজ ফৰ্ম ডিউৰিং মেছ'জয়িক এৰা অৰ লেট পাৰ্মিয়ান পিৰিয়ড। এতিয়া কোল ফ্ৰম দ্য কাৰ্বনিফেৰাছ পিৰিয়ড ইজ বেষ্ট কোৱালিটি কোল অৰ্থাৎ এন্থ্ৰাচাইট, কিন্তু ভাৰতবৰ্ষৰ কোলসমূহ কাৰ্বনিফেৰাছ পিৰিয়ডৰ নহয় অৰ্থাৎ এন্থ্ৰাচাইট কোৱালিটিৰ কোল নহয় আৰু বেচিকেলি এইসমূহ হৈছে বিটুমিনাছ কোল। চ' এই কাৰ্বনিফেৰাছ সময়ৰ ডেভেলপ হোৱা যিসমূহ এন্থ্ৰাচাইট কোল সেইসমূহৰ প্ৰিভিলেঞ্চ এই ছাবকণ্টিনেণ্টেল এৰিয়াটোত আটাইতকৈ কম হয় আৰু আটাইতকৈ বেছি পৰিমাণে পোৱা যায় বিটুমিনাছ। চ' অপশ্যন ষ্টেটমেণ্ট ওৱানত যিটো কৈছিল যে most of the coal found in India were formed during the Carboniferous period, এইটো আচলতে শুদ্ধ নহয়। নেক্সট ইয়াত অপশ্যন বিত কৈছিলে যে ইণ্ডিয়ান কোল ইজ অফ বিটুমিনাছ টাইপ এণ্ড হেজ কাৰ্বন কণ্টেণ্ট অফ এবাউট 70 to 80%। চ' এইটো হৈছে শুদ্ধ ষ্টেটমেণ্ট। চ' ষ্টেটমেণ্ট টু ইজ কাৰেক্ট। বিটুমিনাছ টাইপৰ কোল হয় আৰু এন্থ্ৰাচাইট টাইপৰ কোল খুব কমেইহে পোৱা যায়। থাৰ্ডটোত কৈছে যে গভট অফ ইণ্ডিয়া হেজ মনোপলি অভাৰ কোল প্ৰডাকশ্যন ইন ইণ্ডিয়া। চ' সেইটো আছিলে এসময়ত, গভট অফ ইণ্ডিয়া ইউজ টু হেভ মনোপলি, কিন্তু এতিয়া প্ৰাইভেট ছেক্টৰৰ কাৰণে গভট অফ ইণ্ডিয়াই কোল প্ৰডাকশ্যনৰ উইণ্ডখন অপেন কৰি দিছে। চ' অপশ্যন থ্ৰী ইজ ইনকাৰেক্ট। চ' এইটো ষ্টেটমেণ্ট থ্ৰী ইজ ইনকাৰেক্ট। চ' ফাৰ্ষ্ট আৰু থাৰ্ড ষ্টেটমেণ্টটো ইনকাৰেক্ট বুলি ইতিমধ্যে পালোঁ আৰু ফ'ৰ্থ ষ্টেটমেণ্টটোত কৈছে যে কোল ইণ্ডিয়া লিমিটেড ইজ এ মহাৰত্ন কোম্পানী। চ' এইটো শুদ্ধ হয়। লিমিটেড নাম্বাৰ্ছ অফ মহাৰত্ন কোম্পানীহে আছে, আপোনালোকে কিমান আছে সেইটো আমাক কমেণ্ট বক্সত জনাব পাৰে। চ' সেই মহাৰত্ন কোম্পানীৰে কোল ইণ্ডিয়া লিমিটেড এটা পাৰ্ট হয়। চ' ছেকেণ্ড আৰু ফ'ৰ্থ এইকেইটা ষ্টেটমেণ্ট correct, so option B will be the correct answer. Next question number 14, ইয়াত চাৰিটা মাউণ্টেইন ৰেঞ্জৰ কথা উল্লেখ কৰিছে আৰু নৰ্থ টু চাউথ কোনকেইটা কাৰেক্ট অৰ্ডাৰত মেটচ হৈ আছে সুধিছে। চ' মাউণ্টেইন ৰেঞ্জ কেইটা হৈছে পিৰপিঞ্জল, লাডাখ, কাৰাকোৰাম আৰু জাস্কাৰ। এতিয়া আমি এই জিঅ'গ্ৰাফিক সিহঁতৰ লোকেশ্যন ৱাইজ এই মেপখন আমি আপোনালোকৰ বাবে প্ৰেজেণ্ট কৰিছোঁ। চ' আটাইতকৈ নৰ্থ পজিশ্যনত কি আছে, কাৰাকোৰাম ৰেঞ্জটো আছে। অ'কে, তাৰপিছত আছে লাডাখ, লাডাখৰ পিছত আছে জস্কাৰ আৰু তাৰ পিছত আছে পিৰপিঞ্জল। চ' ইহঁতৰ নৰ্থ টু চাউথ যিটো কাৰেক্ট অৰ্ডাৰ সেইটো হ'ব, প্ৰথমতে হ'ব কাৰাকোৰাম, চ' 3, নেক্সট আহিব লাডাখ 2, তাৰপিছত আছে জস্কৰ 4 আৰু তাৰপিছত আছে পিৰপিঞ্জল। চ' 3, 2, 4, 1। চ' কাৰেক্ট ষ্টেটমেণ্টটো কি হ'ব, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 15, ইয়াত প্ৰম্পট কাৰেক্টিভ একশ্যন এই ফ্ৰেজটো যিটো ৰিচেণ্টলি খুব চৰ্চাত আছিল, চ' সেইটো কিহৰ লগত জড়িত হৈ সুধিছে। চ' প্ৰম্পট কাৰেক্টিভ একশ্যন বা যাক চমুকৈ PCA বুলি কোৱা হয়, এইটো হৈছে এটা ফ্ৰেমৱৰ্ক মেণ্ডেটেড বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ চেন্ট্ৰেল বেংকটোৱে মেণ্ডেট কৰা এই ফ্ৰেমৱৰ্কটো কমাৰ্চিয়েল বেংকসমূহে মানি চলিব লাগে। চ' আণ্ডাৰ দিছ PCA ইট ৰিকুৱাৰ্ছ দ্য কমাৰ্চিয়েল বেংকছ টু মেইনটেইন চাম মিনিমাম থ্ৰেছহল্ড অফ ডিফাৰেণ্ট পেৰামিটাৰ্ছ। চ' কাৰেক্ট যিটো ষ্টেটমেণ্ট হ'ব, কাৰেক্ট যিটো অপশ্যন হ'ব এইখিনিৰ ভিতৰত সেইটো হৈছে অপশ্যন চি, বেংকিং চিষ্টেমৰ লগত এই PCA টাৰ্মটো জড়িত। আৰু যদি PCA ৰিলেটেড ইয়াতকৈ বেছি ডিটেইলছ আপোনালোকক জানিবৰ ইচ্ছুক হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ ৱেবছাইট www.ecomipat.com আপোনালোকে ভিজিট কৰিব পাৰে। আমি ৰেগুলাৰ যি আছাম ট্ৰিবিউন ডেইলি এনালাইচিছ ছেশ্যন আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ তাৰ প্ৰথমটো খণ্ড অৰ্থাৎ 11 মাৰ্চ 2021ত আমি এই PCAৰ বিষয়ে ইলাবৰেট ডিছকাশ্যন ইতিমধ্যে কৰি থোৱা আছে। গতিকে আপোনালোকক আমাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিবৰ বাবে অনুৰোধ জনালোঁ। নেক্সট কুৱেশ্যন 16, ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ ছাব কণ্টিনেণ্টত ডেভেলপ হোৱা প্ৰথম স্কুল অফ আৰ্টটো কি। চ' মথুৰা স্কুল, গান্ধাৰা স্কুল আৰু অমৰাৱতী, এইকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গান্ধাৰা স্কুল। এই গান্ধাৰা স্কুলবোৰ মূলতঃ ফাৰ্ষ্ট পেট্ৰনাইজ কৰিছিল ইণ্ডো গ্ৰীকসকলে, বেক্ট্ৰিয়ানছসকলে। চ' যদিও তেওঁলোকে মূলতঃ পেট্ৰনাইজ কৰিছিল, কিন্তু মূলতঃ কুষাণ ডাইনেষ্টিৰ শাসনকালৰ সময়তহে এই গান্ধাৰা আৰ্টটোৰ ফ্লৰিষ্ট হৈছিল বুলি বিশ্বাস কৰা হয়। আৰু মূলতঃ ফাৰ্ষ্ট চেঞ্চুৰী বিফৰ খ্ৰীষ্টৰ মাজভাগৰে পৰা প্ৰায় 5th চেঞ্চুৰী আফটাৰ ডেথলৈকে এই সময়ছোৱাত এই গান্ধাৰা
আৰ্টটো গান্ধাৰা স্কুল অফ আৰ্টটো ডেভেলপ হৈছিল আৰু ক'ত হৈছিল মূলতঃ ভাৰতবৰ্ষৰ যি নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰিজন যাক গান্ধাৰা ৰিজন বুলি কোৱা হয় তাত মূলতঃ এই ফৰ্মটো ডেভেলপ হৈছিল কাৰণে সেই নামেৰে ইয়াক নামাকৰণ কৰা হয় আৰু এইটো ইণ্ডিজিনিয়াছ আৰ্ট ফৰ্ম নাছিল মূলতঃ ইট হেড গ্ৰীক এণ্ড মেচুডেনিয়ান ইনফ্লুৱেঞ্চ আৰু এইটো আছিল এটা পিয়ৰলি বুদ্ধিষ্ট ভিজুৱেল আৰ্ট ষ্টাইল চ' এইখিনি আমি গান্ধাৰা স্কুলৰ বিষয়ে জানিলো আৰু যদি মথুৰা স্কুলৰ বিষয়ে দুয়োটা আমি জানিবৰ যত্ন কৰোঁ গান্ধাৰা স্কুলৰ কিছু পিছত অৰ্থাৎ প্ৰায় ফাৰ্ষ্ট চেঞ্চুৰী চিৰিৰ পৰা কুশ্বনছসকলে যেতিয়া যমুনা ৰিভাৰ মথুৰাৰ সমীপৱৰ্তী অঞ্চলসমূহ তেওঁলোকে আক্ৰমণ কৰিছিল বা ইনভেড কৰিছিল তাত এটা ইণ্ডিজিনিয়াছ ষ্টাইল ক্ৰমে আৰম্ভ হ'বলৈ ধৰিছিল আৰু আনলাইক গান্ধাৰা স্কুল মথুৰা স্কুলটো সম্পূৰ্ণ এক্সটাৰ্নেল ইনফ্লুৱেঞ্চৰ পৰা বাহিৰত আছিল আৰু এইটো ইণ্ডিজিনিয়াছলি ডেভেলপ হৈছিল এই আৰ্ট ষ্টাইলটো আৰু কেৱল মাত্ৰ গান্ধাৰা স্কুল ইতিমধ্যে কৈছোঁ এইটো সম্পূৰ্ণৰূপে এটা বুদ্ধিষ্ট ভিজুৱেল আৰ্ট ফৰ্ম আছিল আনহাতে মথুৰা স্কুলটো হিন্দুইজিম বুদ্ধিজিম আৰু জৈনিজিম এই তিনিওটা ৰিলিজিয়াছ ইনফ্লুৱেঞ্চেৰে সমৃদ্ধ আছিল চ' এই দুইটা আৰ্ট ফৰ্মেই মূলতঃ কুশ্বন ডাইনেষ্টিৰ শাসনকালত থ্ৰাইভ কৰিছিল কিন্তু দুইটাৰে লোকেশ্যনকেইটা সম্পূৰ্ণৰূপে ডিষ্টিংক্ট আছিল মথুৰা স্কুল মূলতঃ মথুৰা চেণ্ট্ৰিক আছিল মথুৰা ৰিজনটো চেণ্ট্ৰিক আনহাতে গান্ধাৰা স্কুলটো ভাৰতবৰ্ষৰ নৰ্থ ৱেষ্টাৰ্ণ যিটো পাৰ্ট সেই পাৰ্টটোত ক্ৰমান্বয়ে ডেভেলপ হৈছিল কিন্তু মথুৰা স্কুলৰ যথেষ্ট পূৰ্বে গান্ধাৰা ফৰ্মটো ক্ৰমে ডেক্লাইন হ'বলৈ আৰম্ভ কৰিছিল আৰু এৰাউণ্ড ফ'ৰ্থ চেঞ্চুৰী ই সম্পূৰ্ণৰূপে ডেক্লাইনেশ্যনৰ পৰ্যায়লৈ গৈছিল কিন্তু প্ৰথম এই দুটাৰ ভিতৰত ডেভেলপ কোনটো হৈছিল যদি সোধা হয় তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব গান্ধাৰা স্কুল নেক্সট 17 ইণ্ডিয়া ইজ এ ৰিপাব্লিক ইয়াৰ কাৰণটো কি এই চাৰিটা ষ্টেটমেণ্ট ৰাখিছে চ' ভাৰতবৰ্ষ এখন ৰিপাব্লিক ইয়াৰ মূল কাৰণটো হৈছে চ' অপশ্যন চিত যিটো উল্লেখ আছে যে ইট হেজ এন ইলেক্টেড হেড অফ ষ্টেট সেইটোৱে শুদ্ধ চ' ৰিপাব্লিক এই টাৰ্মটোৰ অৰ্থই হৈছে যে a republic means the head of state is elected and not a hereditary monarch. So hereditary monarch থকা এখন উদাহৰণ হৈছে ইউকে চ' ইউকে এখন ৰিপাব্লিক নহয় কিন্তু ভাৰতবৰ্ষ এখন ৰিপাব্লিক কিয়নো ভাৰতবৰ্ষৰ যি সুপ্ৰিম হেড অফ দ্য ষ্টেট অৰ কাণ্ট্ৰি অৰ্থাৎ প্ৰেচিডেণ্ট যদিও তেওঁ নমিনেল হেড হয় কিন্তু প্ৰেচিডেণ্টক ইনডাইৰেক্টলি ভাৰতবৰ্ষৰ পিপুলসকলে অৰ্থাৎ ভাৰতবৰ্ষৰ ভোটাৰ্ছসকলে তেওঁক নিৰ্বাচিত কৰে আৰু তেওঁৰ এটা ফিক্সড টেনিয়ৰ থাকে চ' আল্টিমেটলি সেইটো ৰিজনতে ভাৰতবৰ্ষক এখন ৰিপাব্লিক বুলি কোৱা হয় আনহাতে ইয়াত এটা টাৰ্ম প্ৰথমটো ষ্টেটমেণ্টত আছিল কোৱাচি ফেডাৰেল পলিটিকেল ষ্ট্ৰাকচাৰ চ' ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনে কোৱাচি ফেডাৰেল নেচাৰ প্ৰদৰ্শন কৰে বুলি কিয় কোৱা হয় কাৰণ ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনত ফেডাৰেল এলিমেণ্ট আৰু ইউনিটাৰী এলিমেণ্ট সেই দুইটাই কনষ্টিটিউশ্যনেল এলিমেণ্ট প্ৰেজেণ্ট আছে সেইটো কাৰণে ইয়াক কোৱাচি ফেডাৰেল নেচাৰৰ বুলি ডেছক্ৰাইব কৰা হয় ইয়াত আমি উদাহৰণ দি দিছোঁ ফেডাৰেল ফিচাৰ্ছ কিছুমান হৈছে টু ছেট অফ গভৰ্ণমেণ্ট নেক্সট ডিভিজন অফ পাৱাৰ ৰিটেন কনষ্টিটিউশ্যন সুপ্ৰিম জুডিচিয়াৰী বাইকেমৰেল লেজিসলেশ্যন এটচেট্ৰা আনহাতে ইউনিটাৰী বা নন ফেডাৰেল ফিচাৰ্ছসমূহৰ উদাহৰণ হৈছে ডিভিজন অফ পাৱাৰ ইজ নট ইকুৱেল কনষ্টিটিউশ্যন ইজ নট ষ্ট্ৰিক্টলি ৰিজিড single constitution centers control over states Rajya Sabha does not represent the states equally existence of states depend on the center single citizenship unified judiciary proclamation of emergency etc গতিকে এই ফেডাৰেল ফিচাৰ্ছ আৰু নন ফেডাৰেল ফিচাৰ্ছসমূহৰ সমন্বিত অৱস্থাত এই ভাৰতবৰ্ষৰ সংবিধানখন গঠিত হৈছে গতিকে ভাৰতবৰ্ষৰ যিটো পলিটিকেল ষ্ট্ৰাকচাৰ সেইটো কোৱাচি ফেডাৰেল নেচাৰ বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 18 ইয়াত ৰেগুলেটিং এক্ট অফ 1773 বিষয়ে দুটা ষ্টেটমেণ্ট আছে প্ৰথমটো হৈছে ইট প্ৰভাইডেড ফৰ এন এক্সিকিউটিভ কাউন্সিল অফ 4 মেম্বাৰ্ছ আৰু ছেকেণ্ডটো হৈছে দ্য গভৰ্ণৰ জেনেৰেল ৱাজ গিভেন ভেটো পাৱাৰ এতিয়া এই দুটাৰ ভিতৰত কেৱল ফাৰ্ষ্ট ষ্টেটমেণ্টটোৱে শুদ্ধ কিয়নো প্ৰথমতে আমি চাওঁ এই ৰেগুলেটিং এক্ট 1770 আনিছিল কিয় চ' ৰেগুলেটিং এক্ট অফ 1770 ৱাজ টু কণ্ট্ৰল দ্য ফাংচনিং অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী EIC এণ্ড চেক দেয়াৰ ৰেম্পেণ্ট কৰাপশ্যন এই এক্টখন ইন্ট্ৰডিউচ কৰাৰ পূৰ্বে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ যি কমাৰ্চিয়েল চিষ্টেম সেই কমাৰ্চিয়েল চিষ্টেমটোত তেওঁলোকে যথেষ্ট দুৰ্নীতিৰ আশ্ৰয় লয় বুলি বিশ্বাস কৰা হৈছিল আৰু সেইটো কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেই ফাংচনিংসমূহক ডিক্টেট কৰিবৰ কাৰণে ৰেগুলেটিং এক্ট অফ 1773 ইন্ট্ৰডিউচ কৰা হৈছিল ইয়াৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ বেংগলক এখন চাৰিজনীয়া সদস্যৰে গঠিত এক্সিকিউটিভ কাউন্সিল প্ৰভাইড কৰা হৈছিল কিন্তু তেওঁৰ যিটো ভোটিং পাৱাৰ সেই ভোটিং পাৱাৰটো ইনিচিয়েলি কেৱল এটা কাষ্টিং ভোটিং পাৱাৰহে আছিল তেওঁক ভেটো পাৱাৰ প্ৰদান কৰা নাছিল চ' এই ভেটো পাৱাৰটো পিছত পিটছ ইণ্ডিয়া এক্ট 1784তহে ইন্ট্ৰডিউচ কৰা হৈছিল গতিকে ইয়াত ফাৰ্ষ্ট ষ্টেটমেণ্টটোত কৈছিল যে 4 মেম্বাৰ এক্সিকিউটিভ কাউন্সিল প্ৰভাইড কৰা হৈছিল গভৰ্ণৰ জেনেৰেল অফ বেংগলক এইটো হৈছে শুদ্ধ কিন্তু গভৰ্ণৰ জেনেৰেল ৱাজ গিভেন ভেটো পাৱাৰ এইটো 1773
1773 একখনৰ মতে নহয় 1784 একখনৰ মতে হয় so option A is only correct next another notable feature of regulating act was the establishment of a supreme court with 4 judges so hetu eta khub interesting aru important point next question number 19 নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহত বৰাইল ৰেঞ্জটো যে স্প্ৰেড হৈ আছে তাৰ এই চাৰিখন ষ্টেটৰ ভিতৰত কোনখনত নাই সুধিছে চ' আমি যদি এই মানচিত্ৰখনত চাব যত্ন কৰোঁ তেতিয়াহ'লে বৰাইল ৰেঞ্জটো মূলতঃ অসম নাগালেণ্ড আৰু মণিপুৰ এই তিনিখন ৰাজ্যত স্প্ৰেড হৈ আছে আৰু মিজোৰামত সেইটো স্প্ৰেড হৈ থকা নাই চ' এনচাৰ চি উইল বি দা অপশ্যন চি ইজ কাৰেক্ট এতিয়া এই মানচিত্ৰখন যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে নৰ্থ ইষ্টাৰ্ণ এৰিয়াত অৱস্থিত মূলতঃ যিসমূহ মাউণ্টেইন ৰেঞ্জ সেইসমূহ ইয়াত উল্লেখ কৰি দিছোঁ কেতিয়াবা কিছুমান কুৱেশ্যন এনেকুৱা ধৰণে আহে উদাহৰণস্বৰূপে যে চাৰিটা অপশ্যন ৰাখিব ধৰা হ'ল গাৰো হিলছ খাচী হিলছ দেন ডফলা হিলছ আৰু মিচিমি হিলছ চ' আপোনালোকক সুধিব যে ফ্ৰম ৱেষ্ট টু ইষ্ট প্ৰপাৰ অৰ্ডাৰত সিহঁতক এৰেঞ্জ কৰিব লাগে চ' এই মানচিত্ৰখন আপোনালোকে নিজে আঁকি নোট কৰি ল'ব এই পাটকাই ৰেঞ্জ নাগা ৰেঞ্জ বৰাইল ৰেঞ্জ মেকিৰি হিল জয়ন্তীয়া হিল গাৰো হিল খাচী হিল ডফলা হিল আৰু মিচিমি হিল এইসমূহৰ প্ৰপাৰ চিকুৱেঞ্চিংটো যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোক নিশ্চয় উপকৃত হ'ব নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ কনচেপ্টটোৰ বিষয়ে ব্ৰিটিছ গভৰ্ণমেণ্টে ফাৰ্ষ্ট টাইম কোনটো অকেজনত তেওঁলোকে উল্লেখ কৰিছিল চ' অপশ্যনখিনি হৈছে ক্ৰিপছ মিছন কেবিনেট মিছন আগষ্ট অফাৰ আৰু মাউণ্ট বেটেন প্লেন ইয়াৰ ভিতৰত আগষ্ট অফাৰতে প্ৰথম কনষ্টিটুৱেণ্ট এছেম্বলিৰ বিষয়টো ব্ৰিটিছসকলে উল্লেখ কৰিছিল চ' আণ্ডাৰ কেবিনেট মিছন প্লেন যদিও কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্ম হৈছিল কিন্তু এই কনষ্টিটুৱেণ্ট এছেম্বলিৰ যিটো প্ৰপ'জেল সেই প্ৰপ'জেলটো ফৰ্মেলি ব্ৰিটিছ গভৰ্ণমেণ্টে 1940 চনৰ আগষ্ট মাহত দিয়া এই বিশেষ অফাৰটোতে তেওঁলোকে একচেপ্ট কৰিছিল আৰু দুটামান যদি এডিশ্যনেল ইনফৰমেশ্যন দিব যত্ন কৰোঁ তেতিয়াহ'লে কনষ্টিটুৱেণ্ট এছেম্বলিৰ যিটো আইডিয়া সেইটো প্ৰথম 1934ত এন ৰয়ে প্ৰপ'জ কৰিছিল এম এন ৰয় আছিল এগৰাকী ফেমাছ কমিউনিষ্ট লিডাৰ আৰু ৰেডিকেল ডেম'ক্ৰেচিৰ এডভকেট চ' তেওঁ প্ৰথম কনষ্টিটুৱেণ্ট এছেম্বলি কনচেপ্টটো প্ৰপ'জ কৰাৰ পিছত তাৰ ঠিক এবছৰৰ পিছতে 1935 চনত INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এইটো এটা অফিচিয়েল ডিমাণ্ড হৈছিল এই ক্ষেত্ৰত চক্ৰৱৰ্তী ৰাজাগোপালচাৰীও খুব এটা ভকেল ৰোল প্লে কৰিছিল আৰু ফাইনেলি 1940 চনৰ আগষ্ট মাহৰ এই যিটো আগষ্ট অফাৰ বুলি যাক কোৱা হয় ব্ৰিটিছসকলে এই কনষ্টিটুৱেণ্ট এছেম্বলিৰ কনচেপ্টটো তেওঁলোকে একচেপ্ট কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 21 ইয়াত সুধিছে যে 7th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনত তিনিখন লিষ্ট থাকে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট চ' এই তিনিখন লিষ্টৰ ভিতৰত ডিজাষ্টাৰ মেনেজমেণ্টটো কোনখন লিষ্টৰ অন্তৰ্গত সেইটো সুধিছে ৰিচেণ্টলি পেণ্ডেমিক চিটুৱেশ্যন যিটো হৈছিল সেই পেণ্ডেমিক চিটুৱেশ্যনটো ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত তাক টেকল কৰিবৰ যত্ন কৰোঁতে এই লিগেল প্ৰস্পেক্টটো খুব চৰ্চাত আহিছিল চ' আমাক বেচিকেলি লাগে যে ডিজাষ্টাৰ মেনেজমেণ্টটো ইউনিয়ন ষ্টেট আৰু কনকাৰেণ্ট লিষ্টৰ কোনটোত অন্তৰ্গত কিন্তু আনফৰ্চুনেটলি 7th শিডিউলৰ কোনো এখন লিষ্টতে ডিজাষ্টাৰ মেনেজমেণ্টটো অন্তৰ্গত নহয় চ' এইটো কাৰণে পেণ্ডেমিক চিটুৱেশ্যনটো ডিল কৰাৰ সময়ত যথেষ্ট প্ৰব্লেমৰ সৃষ্টি হৈছিল আৰু শেষত ইউনিয়ন আৰু ষ্টেট দুইটাই কনকাৰেণ্ট লিষ্টৰ যিটো এণ্ট্ৰি 23 এই এণ্ট্ৰি 23ত 23 সংখ্যক যিটো এণ্ট্ৰি অৰ্থাৎ ছ'চিয়েল ছিকিউৰিটি এণ্ড ছ'চিয়েল ইঞ্চুৰেঞ্চ এমপ্লয়মেণ্ট এণ্ড আনএমপ্লয়মেণ্ট সেই বিশেষ এণ্ট্ৰিটো ইনভক কৰিব লগা হৈছিল এই পাৰ্টিকুলাৰ পেণ্ডেমিকটো ডিল কৰিবৰ কাৰণে চ' ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005খন যেতিয়া ইনেক্ট কৰিবলৈ বিচৰা হৈছিল পাৰ্লিয়ামেণ্টত তেতিয়াও যথেষ্ট প্ৰব্লেম হৈছিল কিয়নো ইউনিয়ন লিষ্টত ডিজাষ্টাৰ মেনেজমেণ্ট অন্তৰ্গত নাছিল চ' লিষ্ট 1ৰ এণ্ট্ৰি 97টোক আৰ্টিকল 248ৰ লগত একেলগে ইনভক কৰি এই পাৰ্লিয়ামেণ্টত এখন ইন্ট্ৰডিউচ কৰা হৈছিল লিষ্ট 1ৰ এণ্ট্ৰি 97ত সেইসমূহ ছাবজেক্ট ৰখা হৈছিল যিসমূহ বাকী লিষ্ট কেইখনত অন্তৰ্গত নহয় আৰু আৰ্টিকল 248ত এইটো কোৱা হৈছিল যে পাৰ্লিয়ামেণ্টে তেওঁলোকৰ যিসমূহ ৰেচিডুৱেৰী পাৱাৰ অফ লেজিছলেশ্যন সেইটো এক্সাৰচাইজ কৰি লিষ্টত এনলিষ্ট নোহোৱা টপিকসমূহৰ ওপৰত এক্ট তেওঁলোকে ইন্ট্ৰডিউচ কৰিব পাৰিব চ' সেই ধৰণে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টখন অনা হৈছিল আৰু এই ডিজাষ্টাৰ মেনেজমেণ্ট এই যিটো কনচেপ্টটো হেতুক কনকাৰেণ্ট লিষ্টত অৰ্থাৎ ষ্টেট আৰু চেণ্টাৰ দুইটাই যাতে ডিল কৰিব পাৰে সেই হিচাপত কনকাৰেণ্ট লিষ্টত এটা নতুন এণ্ট্ৰি হিচাপে এড কৰিবৰ কাৰণে ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন 2006ৰ সেই কমিশ্যনখনে ৰিকমেণ্ড কৰিছিল আৰু এটা হেডিঙো তেওঁলোকে ৰাখিছিল যে মেনেজমেণ্ট অফ ডিজাষ্টাৰ্ছ এণ্ড ইমাৰ্জেঞ্চিজ নেচাৰেল অৰ মেন মেড সেই বিশেষ হেডিংটোৰ আণ্ডাৰত নতুন এটা এণ্ট্ৰি হিচাপে কনকাৰেণ্ট লিষ্টত এড কৰিবৰ কাৰণে তেওঁলোকে প্ৰপ'জ কৰিছিল সেই একেটা প্ৰপ'জেলে 2002 চনৰ নেশ্যনেল কমিশ্যন টু ৰিভিউ
ৰিভিউ দ্য ৱৰ্কিং অফ কনষ্টিটিউশ্যন আৰু 2013 চনৰ হোম এফেয়াৰ্ছ টাস্ক ফ'ৰ্চ ছেট আপ টু ৰিভিউ দ্য ডিএম এক্ট তেওঁলোকেও প্ৰস্তাৱ দিছিল কিন্তু আনফৰ্চুনেটলি এতিয়ালৈকে সেইটো টেক আপ কৰা নহ'ল এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডিজাষ্টাৰ মেনেজমেণ্ট সেইটো কোনো এখন লিষ্টতে এনলিষ্ট হৈ থকা নাই নেক্সট অৰুণাচল প্ৰদেশৰ তিনিটা মাউণ্টেইন পাছ দিয়া আছে বমডিলা বামলা আৰু চেলা পাছ আৰু এইকেইটা নৰ্থ টু চাউথ কাৰেক্ট অৰ্ডাৰত মেটচ কৰিব দিছে চ' ইয়াত আমি দুটা দেখিম বামলা এইটো হৈছে বামলা মাউণ্টেইন পাছ আৰু এইটো হৈছে বমডিলা চ' নৰ্থ টু চাউথ যদি আমি চাওঁ তেতিয়াহ'লে বামলাটো প্ৰথম আহিব নেক্সট বমডিলা আহিব চ' এইখনত নৰ্থ ইষ্টাৰ্ণ যিসমূহ ইম্পৰ্টেণ্ট মাউণ্টেইন ৰেঞ্জ সেইসমূহ উল্লেখ আছে ইয়াত চেলা পাছটো নাই চ' চেলা পাছটো ক'ত আছে সেইটো চাবৰ কাৰণে আমি এই স্ক্ৰীনশ্বটটো দিছো চ' ইয়াত আপোনালোকে দেখিছে এইটো হৈছে বামলা এইটো আটাইতকৈ নৰ্থ মষ্ট পজিশ্যনত আছে আৰু এইটো হৈছে বমডিলা এইটো হৈছে চাউদাৰ্ণ পজিশ্যনত আছে কম্পেৰেটিভলি আৰু ইহঁতৰ মাজতে আছে চেলা পাছ গতিকে নৰ্থ টু চাউথ কাৰেক্ট অৰ্ডাৰটো হ'ব প্ৰথমতে আহিব বামলা 2 নেক্সট আহিব চেলা পাছ 3 আৰু তাৰপিছত আহিব বমডিলা চ' 2 3 1 অৰ্থাৎ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি নেক্সট এইটো পোনপটীয়া প্ৰশ্ন জীৱন বৃত্ত নামৰ যিখন অট'বায়োগ্ৰাফী সেই অট'বায়োগ্ৰাফীখন কোনগৰাকী বিখ্যাত অসমীয়া সাহিত্যিকে ৰচনা কৰা আৰু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ আত্মজীৱনীখনৰ নামেই হৈছে জীৱন বৃত্ত চ' অপশ্যন চি ইজ কাৰেক্ট ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বিষয়ে বেলেগকৈ আপোনালোকক কোৱাৰ প্ৰয়োজন নিশ্চয় নাই এগৰাকী অত্যন্ত সমৃদ্ধ ব্যক্তিত্ব যি অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনক যথেষ্ট গুৰুত্বপূৰ্ণ ৰূপেৰে সমৃদ্ধ কৰি গৈছে গতিকে তেখেতলৈ শ্ৰদ্ধা নিবেদিছো নেক্সট কুৱেশ্যন নম্বৰ 24 ইয়াত ইউনিয়ন বাজেট ৰিলেটেড তিনিটা ষ্টেটমেণ্ট ৰখা হৈছে চ' সেইখিনিৰ ভিতৰত কোনকেইটা কাৰেক্ট সেইটো সুধিছে চ' প্ৰথমতে আমি চাওঁ ইউনিয়ন বাজেট কোনে প্ৰিপেয়াৰ কৰে ইউনিয়ন বাজেট প্ৰিপেয়াৰ কৰে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ ফাইনেন্সে চ' ইয়াত কৈছিল ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ মিনিষ্ট্ৰী অফ ফাইনেন্সে এইটো প্ৰিপেয়াৰ কৰে চ' ষ্টেটমেণ্ট 1 ইজ ইনকাৰেক্ট এইটো কোনে প্ৰিপেয়াৰ কৰে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছে নেক্সট ইণ্ডিয়ান কনষ্টিটিউশ্যনত এই বাজেট যিটো ৱৰ্ড সেই বাজেট ৱৰ্ডটোৰ কোনো অফিচিয়েল মেনশ্যন নাই চ' বাজেটৰ পৰিৱৰ্তে আৰ্টিকল 112এ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট এই টাৰ্মিনলজিটোহে তেওঁলোকে ব্যৱহাৰ কৰিছে চ' অপশ্যন 2 ইজ কাৰেক্ট ইয়াত কৈছিল যে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডাজ নট মেনশ্যন দ্য ৱৰ্ড বাজেট চ' এইটো শুদ্ধ আৰু থাৰ্ড ষ্টেটমেণ্টটোত কৈছিল যে ফেইলাৰ টু পাছ দ্য বাজেট ইন দ্য পাৰ্লিয়ামেণ্ট মিনছ ডিফিট অফ দ্য গভৰ্ণমেণ্ট চ' এইটো শুদ্ধ হয় কিয়নো পাৰ্লিয়ামেণ্টত যদি বাজেটখন পাছ কৰিব নোৱাৰে তেতিয়াহ'লে এইটোৱে ইণ্ডিকেট কৰিব যে লোৱাৰ হাউচ বা লোকসভাত ৰুলিং পাৰ্টিটোৱে মেজৰিটি ইতিমধ্যে লছ কৰিছে চ' আল্টিমেটলি ইট উইল ৰিজাল্ট ইন দ্য ডিফিট অফ দ্য গভৰ্ণমেণ্ট চ' অপশ্যন 3 ইজ কাৰেক্ট চ' কাৰেক্ট এনচাৰটো তেতিয়াহ'লে কি হ'ব ইয়াত 2 আৰু 3 দুইটা ষ্টেটমেণ্টেই কাৰেক্ট চ' অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ আৰু ইউনিয়ন বাজেট ৰিলেটেড যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেতিয়াহ'লে এই থাম্বনেইলখন আপোনালোকে দেখিছে এই ভিডিঅ'টোৰ লিংক আমি ডেছক্ৰিপশ্যনত দিছোঁ আমি ইউনিয়ন বাজেটৰ ৰিলেটেড ইণ্টাৰেষ্টিং হিষ্টৰিকেল ফেক্ট কনষ্টিটিউচনেল প্ৰভিজন আৰু বিশেষকৈ 2021 ইউনিয়ন বাজেট ৰিলেটেড সকলোখিনি ডাটা একিউমুলেট কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত গ'লে লিংক পাব এ টু জেড এবাউট ইউনিয়ন বাজেট জানিবৰ কাৰণে ভিডিঅ'টো চাবৰ অনুৰোধ জনালোঁ নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াত লিথিয়াম ট্ৰাইংগুলৰ ৰিলেটেড কুৱেশ্যনটো ৰাখিছে চ' লিথিয়াম ট্ৰাইংগুলৰ এই ত্ৰিভুজটোত কোনখন কাণ্ট্ৰি এই চাৰিটা অপশ্যনৰ ভিতৰত অন্তৰ্গত নহয় সুধিছে চ' লিথিয়াম ট্ৰাইংগলটো ইয়াত আপোনালোকে এই মানচিত্ৰখনত দেখিছে ইয়াত বলিভিয়া চিলি আৰু আৰ্জেণ্টিনা এই তিনিওখন ৰাষ্ট্ৰৰ যিসমূহ বৰ্ডাৰ এৰিয়া সেই বৰ্ডাৰ এৰিয়াসমূহ কনষ্টিটিউট হৈছে লিথিয়াম ট্ৰাইংগল চ' মূলতঃ এণ্ডেছ মাউণ্টেইনাছ ৰিজন হয় এইটো এটা আৰু ইট ইজ ৰিচ ইন লিথিয়াম সেইটো কাৰণে এই লিথিয়াম মিনাৰেলটো খুব ব্যাপক ৰূপত এভেইলেবিলিটিৰ কাৰণে ইয়াক লিথিয়াম ট্ৰাইংগল বুলি কোৱা হয় আৰু আটাকামা ডিজাৰ্ট ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ চিলিত যিখন অৱস্থিত চাউথ আমেৰিকাৰ চ' আটাকামা ডিজাৰ্ট আৰু তাৰ নেইবাৰিং এৰিয়াসমূহৰ এলং চাইড এই লিথিয়াম ট্ৰাইংগলটো অৱস্থিত আৰু ৱৰ্ল্ডৰ 54% অৰ্থাৎ 50%তকৈ আধাতকৈ বেছি লিথিয়াম ৰিজাৰ্ভ এই পাৰ্টিকুলাৰ এৰিয়াটোতেই অৱস্থিত আৰু ৰিচেণ্টলি এই লিথিয়াম ট্ৰাইংগলটো ভাৰতবৰ্ষৰ ৰিলেটেড ৰিজনত চৰ্চাত আহিছিল কিয়নো ইণ্ডিয়ান নেভিয়ে এই লিথিয়াম ট্ৰাইংগল ৰিজনটোত ইণ্টাৰেষ্ট দেখাইছিল কিয়নো ভাৰতবৰ্ষৰ যিসমূহ ফিউচাৰ ছাবমেৰিনছ ডিজাইন কৰি থকা হৈছে সেইসমূহ লিথিয়াম আয়ন বেটাৰীৰে সেইসমূহ ইকুইপ কৰাৰ প্লেন আছে আৰু সেইটো কাৰণে ভাৰতবৰ্ষৰ নেভিয়ে লিথিয়াম ট্ৰাইংগুলৰ এই লিথিয়াম ষ্ট'ৰেজটোৰ ৰিলেটেড ইণ্টাৰেষ্ট তেওঁলোকে দেখাইছিল আৰু সেইটো কাৰণে এইটো হেডলাইন টাচ কৰিছিল আৰু 2016 চনৰ ফেব্ৰুৱাৰীত ৱৰ্ল্ড ইকনমিক ফৰামে এনাউন্স কৰিছিল যে লিথিয়াম বেটাৰী ইট উড বি দ্য কোৰ টু ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আৰু ক্ৰমে যি গ্ৰীণ ইকনমিৰ চৰ্চা চলি আছে গ্ৰীণ ইকনমিলৈ ট্ৰানজিট কৰাৰ ক্ষেত্ৰত লিথিয়াম বেটাৰীয়ে অত্যন্ত এটা নিৰ্ণায়ক ৰোল প্লে কৰিব আৰু তাৰ বাবে ভৱিষ্যতে চাইনা USA এনেকুৱা ধৰণৰ ছুপাৰ পাৱাৰসমূহৰ মাজত বেটাৰী ৱাৰ এখনৰ পচিবিলিটিও এই লিথিয়াম ট্ৰাইংগল ৰিজাৰ্ভটোক বেছ কৰি হোৱাৰ সম্ভাৱনা বিভিন্ন সংবাদ মহলে উল্লেখ কৰে চ' আল্টিমেটলি এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ এনচাৰটো হৈছে
পেৰু লিথিয়াম ট্ৰায়েংগলৰ অন্তৰ্গত নহয়, বলিভিয়া, আৰ্জেণ্টিনা আৰু চিলি এই তিনিখন ৰাষ্ট্ৰ লিথিয়াম ট্ৰায়েংগলটো কনষ্টিটিউট কৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 26, ইয়াত সুধিছে যে চৌৰিচৰা ইনচিডেণ্টটো এই চাৰিটা মুভমেণ্টৰ ভিতৰত কোনটোৰ লগত এছ'চিয়েট কৰিব পাৰি? এতিয়া শুদ্ধ উত্তৰটো হৈছে নান অফ দিছ। আচলতে চৌৰিচৰা ইনচিডেণ্টটো 1920 চনত আৰম্ভ হোৱা নন কোঅপাৰেশ্যন মুভমেণ্ট বা অসহযোগ আন্দোলনৰ সময়ত সংঘটিত এটা ঘটনা আছিল। চৌৰিচৰা হৈছে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত এখন গাঁও। 1922 চনৰ 4 ফেব্ৰুৱাৰীত পুলিচ ফ্ৰম এ লোকেল ষ্টেচন প্ৰভক্ট এন এজিটেটিং ক্ৰাউড, আৰু তাৰ ফলশ্ৰুতিত সেই ক্ৰাউডসকলে সেই লোকেল জনতাই পুলিচ ষ্টেচনটোত জুই লগাই দিছিল। তাৰ ফলশ্ৰুতিত 22গৰাকী ব্ৰিটিছ পুলিচমেন তেওঁলোকে মৃত্যুমুখত পৰিছিল। সেই সময়ত নন কোঅপাৰেশ্যন মুভমেণ্ট চলি আছিল, আৰু গান্ধীয়ান ফিলচফিৰ এটা খুব ইণ্ট্ৰিগেল পাৰ্ট আছিল যে দে হেভ টু বিলিভ ইন নন ভায়োলেন্স। ভায়োলেন্স বা হিংসা কাহানিও গান্ধীয়ান ফিলচফিৰ এটা অংশ নাছিল, আৰু তাৰ ফলশ্ৰুতিত এই চৌৰিচৰা ইনচিডেণ্টটোৰ খবৰ পাই গান্ধীজীয়ে এই নন কোঅপাৰেশ্যন মুভমেণ্টটো ইমিডিয়েটলি তেওঁ উইথড্ৰয়েল কৰিবলৈ বাধ্য হৈছিল। কিন্তু সেই সময়ত ভাৰতবৰ্ষৰ প্ৰায়বিলাক অংশৰে ইউথসকল, যুৱকসকল খুব মটিভেট হৈ আছিল ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলত অংশ ল'বৰ বাবে, কিবা এটা কৰিবৰ বাবে দেশৰ বাবে, আৰু তাৰ ফলশ্ৰুতিতেই খুব এই হঠাতে লোৱা এই সিদ্ধান্তৰ কনচিকুৱেঞ্চ হিচাপে সেই সময়ত যি ৰিভলিউচনাৰী টেৰৰিজিম, সেই ৰিভলিউচনাৰী টেৰৰিজিম খুব ব্যাপক ৰূপত বৃদ্ধি হৈছিল, আৰু 1922 চনৰ পিছৰ পৰা 1930ৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ সময়লৈকে এই ৰিভলিউচনাৰী টেৰৰিজিম, আৰু তাৰ খুব সুন্দৰ উদাহৰণ হৈছে ভগত সিঙৰ দৰে ৰিভলিউচনাৰী, তেওঁলোকৰ এই ভায়োলেণ্ট ফৰ্ম অফ ৰিভলিউচনটো তেওঁলোকে কণ্টিনিউ কৰি গৈছিল। আৰু এই চৌৰিচৰা ইনচিডেণ্টটো ৰিচেণ্টলি হেডলাইন ক্লিক কৰিছিল, কিয়নো 2021 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে নৰেন্দ্ৰ মোদীয়ে চৌৰিচৰা ইনচিডেণ্টৰ যি চেণ্টিনাৰী চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যন এই গোৰখপুৰৰ চৌৰিচৌৰা ৰিজনটোত তেওঁ ইনগ্ৰেট কৰিছে, আৰু এইটোক কমেমৰেট কৰি এটা পোষ্টেল ষ্টাম্পো ডেডিকেট কৰা হৈছে। চ' কাৰেক্ট এনচাৰ ইজ নান অফ দ্য এবভ। নেক্সট কুৱেশ্যন নম্বৰ 27, ইয়াত নিফটি ৰিলেটেড তিনিটা ষ্টেটমেণ্ট ৰাখিছে। প্ৰথমটোত কৈছে যে নিফটি ইজ বেছড আপন 50 ফাৰ্মছ ইন ইণ্ডিয়া। ছেকেণ্ডটোত কৈছে যে নিফটি ইজ গভৰ্ণড এণ্ড ৰেগুলেটেড বাই RBI, আৰু থাৰ্ডটোত কৈছে যে নিফটি ডাজ নট ট্ৰেড ইন মিউচুৱেল ফাণ্ড। এতিয়া শুদ্ধ কি চাবৰ বাবে যদি আমি যত্ন কৰোঁ, নিফটি হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ইণ্ডেক্স, আৰু ষ্টক এক্সচেঞ্জত লিষ্ট হৈ থকা 50টা কোম্পানীৰ কম্বিনেশ্যনত এই নিফটি সূচাংকটো ডেভেলপ কৰা হয়। আৰু এনেকুৱা ধৰণৰ আন এটা সূচাংক হৈছে চেনচেক্স, যিটো বম্বে ষ্টক এক্সচেঞ্জৰ সূচাংক হয়, আৰু বম্বে ষ্টক এক্সচেঞ্জৰ এই সূচাংকটো নিফটিত 50টা কোম্পানী যিধৰণে কেলকুলেট কৰা হয়, তেনেদৰে ইয়াত 30টা কোম্পানী লিষ্ট যি হৈ আছে সেইসমূহৰ ওপৰত বেছ কৰি চেনচেক্সটো কেলকুলেট কৰা হয়। এতিয়া নিফটিৰ যি গভৰ্নেন্স, সেই গভৰ্নেন্স RBI নকৰে, সেইটো কৰে SEBIয়ে, ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। কেৱল মাত্ৰ নিফটি বুলিয়ে নহয়, কেপিটেল মাৰ্কেট ৰিলেটেড সকলোখিনি ৰেগুলেশ্যন আৰু গভৰ্নেন্স এই SEBIয়ে কৰে। আৰু আনহাতে মিউচুৱেল ফাণ্ডে বিভিন্ন ধৰণৰ ছিকিউৰিটিজৰ লগতে ষ্টকছ, বণ্ডছ আৰু শ্বৰ্ট টাৰ্ম ডেব্ট ইনষ্ট্ৰুমেণ্ট এইসমূহতো ইনভেষ্ট কৰে। চ' মিউচুৱেল ফাণ্ডসমূহ ট্ৰেডেড ইন ষ্টক এক্সচেঞ্জ। চ' ইয়াত কাৰেক্ট ষ্টেটমেণ্ট কেৱল ফাৰ্ষ্টটোহে হ'ব, ছেকেণ্ড আৰু থাৰ্ডটো শুদ্ধ নহয়। চ' এনচাৰ ইজ অপশ্যন এ। আৰু আপোনালোকে মনত ৰাখিব, মিউচুৱেল ফাণ্ডছ আৰ ছাবজেক্ট টু মাৰ্কেট ৰিস্ক। নেক্সট 28, ইয়াত কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া ৰিলেটেড তিনিটা ষ্টেটমেণ্ট ৰাখিছে। চ' কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো 2009 চনৰ মাৰ্চ মাহত কনষ্টিটিউট কৰা হৈছিল, আৰু তাৰ ক্ষমতা কাৰ পৰা ড্ৰ কৰে? কম্পিটিশ্যন এক্ট 2002ৰ পৰা। চ' এই কম্পিটিশ্যন এক্ট 2002খন ইয়াৰ পূৰ্বতে 1969 চনতে প্ৰণয়ন হোৱা মনোপলিজ এণ্ড ৰেষ্ট্ৰিক্টিভ ট্ৰেড প্ৰেক্টিচেছ এক্ট, অৰ্থাৎ MRTP এক্টখন ৰিপ্লেচ কৰি কম্পিটিশ্যন এক্টখন গঠিত হৈছিল। আৰু এই কম্পিটিশ্যন এক্টখন ইন্ট্ৰডিউচ কৰা হৈছিল যাতে এটা খুব পজিটিভ কম্পিটিশ্যনৰ এনভাইৰনমেণ্ট বিভিন্ন কোম্পানীসমূহৰ মাজতে হওক বা ইকনমিৰ ষ্টেক হোল্ডাৰসমূহৰ মাজত যাতে এটা সুস্থ প্ৰতিযোগিতা গঠিত হয়, তেনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে, আৰু লগতে মূলতঃ কনজিউমাৰ্ছসমূহৰ ৱেলফেয়াৰ আৰু বেনিফিট এনচিয়ৰ কৰিবৰ কাৰণে এই কম্পিটিশ্যন এক্টখন অনা হৈছিল, আৰু ইয়াৰ আণ্ডাৰত কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া গঠন কৰা হৈছিল। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছে এই CCIৰ নডেল মিনিষ্ট্ৰী হিচাপে কাম কৰে, আৰু বৰ্তমানৰ চেয়াৰপাৰ্চন হৈছে অশোক কুমাৰ গুপ্তা। আৰু CCIয়ে এই কনজিউমাৰ ৰিলেটেড ৱেলফেয়াৰ এনচিয়ৰ কৰাৰ ক্ষেত্ৰত ৰিচেণ্টলি বহুখিনি ষ্টেপ লৈছে। হেফটি এমাউণ্ট অফ ফাইন তেওঁলোকে ইম্প'জ কৰিছে ৰিচেণ্টলি ভাৰতবৰ্ষৰ বহুকেইটা ফেমাছ চিমেণ্ট কোম্পানীৰ ওপৰত, ভাৰতৰ ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ ওপৰত, গুগলৰ ওপৰত, তেনেদৰে বিভিন্ন কোম্পানীৰ ওপৰত তেওঁলোকে বিভিন্ন
মাল প্ৰেক্টিছ কৰাৰ কাৰণে হেফটি এমাউণ্ট অফ ফাইন ৰিচেণ্ট সময়ত কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁলোকে ইম্প'জ কৰিছে। চ' ইয়াত কেৱল মাত্ৰ ছেকেণ্ড ষ্টেটমেণ্টটোৱে শুদ্ধ, এইটো এটা ষ্টেচুচৰী বডি কিয়নো এখন এক্টৰ আণ্ডাৰত ফ'ল' হৈছে এইটো। বাকী ষ্টেটমেণ্ট 1 আৰু 3 এইকেইটা শুদ্ধ নহয়, চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন বি। নেক্সট 29, ইয়াত অজন লেয়াৰ ডিপ্লেশ্যন ৰিলেটেড কোনটো প্ৰট'কল সুধিছে? শুদ্ধ উত্তৰটো হৈছে মন্ট্ৰিয়েল প্ৰট'কল। এই মন্ট্ৰিয়েল প্ৰট'কলটো চাইন হৈছিল 1987ত, আৰু 1985ৰ যি ভিয়েনা কনভেনশ্যন আছিল ফৰ দ্য প্ৰটেকশ্যন অফ অজন লেয়াৰ, সেইটোৰ ফ'ল' আপ হিচাপে এই প্ৰট'কলটো চাইন কৰা হৈছিল। আৰু ইয়াৰ জৰিয়তে যিসমূহ অজন লেয়াৰ ডিপ্লেশ্যন কৰা ছাবষ্টেঞ্চ, সেই ছাবষ্টেঞ্চসমূহৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত ফেজ আউট কৰাৰ বিভিন্ন পদক্ষেপ কাণ্ট্ৰিসমূহে ল'বৰ বাবে তেওঁলোকে স্থিৰ কৰিছিল। চ' মন্ট্ৰিয়েল প্ৰট'কলটো হৈছে ওৱান অফ দ্য মষ্ট ছাকচেছফুল ইণ্টাৰনেশ্যনেল ট্ৰিটি, আৰু প্ৰায় সকলোখিনি কাণ্ট্ৰিয়েই ইয়াক ফ'ল' কৰি আছে বৰ্তমান, আৰু অজন লেয়াৰ ডিপ্লেশ্যন প্ৰতিৰোধৰ বাবে তেওঁলোকে কম্বাইণ্ড এফৰ্ট আগবঢ়াই আহিছে। নেক্সট আন এটা অপশ্যন আছিল কিয়োটো প্ৰট'কল। এইখন চাইন হৈছিল 1997ৰ 11 ডিচেম্বৰত, আৰু মন্ট্ৰিয়েল প্ৰট'কল অজন লেয়াৰ ডিপ্লেশ্যনৰ লগত জড়িত হোৱাৰ পৰিৱৰ্তে কিয়োটো প্ৰট'কল হৈছে গ্ৰীণ হাউচ গেছ এমিশ্যন ৰিলেটেড এখন প্ৰট'কল, আৰু গ্ৰীণ হাউচ গেছ এমিশ্যন কমাবৰ বাবে এই ইণ্টাৰনেশ্যনেল ট্ৰিটিটো চাইন কৰা হৈছিল। আৰু এই কিয়োটো প্ৰট'কলত এইটো মানি লোৱা হৈছিল যে মূলতঃ গ্ল'বেল ৱাৰ্মিং বৃদ্ধি হৈছে, আৰু এই গ্ল'বেল ৱাৰ্মিং বৃদ্ধিৰ ক্ষেত্ৰত মেন মেড যিটো কাৰ্বন ডাই অক্সাইড এমিশ্যন সেইটোৱে খুব গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিছে। এই কিয়োটো প্ৰট'কলৰ আণ্ডাৰত 6টা গ্ৰীণ হাউচ গেছ স্পেচিফিকেলি চুজ কৰা হৈছিল: কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, হাইড্ৰফ্ল'ৰ'কাৰ্বন HCF, আৰু পাৰফ্ল'ৰ'কাৰ্বন PFC, আৰু ছালফাৰ হেক্সাফ্ল'ৰাইড। এই 6টা পাৰ্টিকুলাৰ গ্ৰীণ হাউচ গেছ কমাবৰ বাবে স্পেচিফিকেলি এই ইণ্টাৰনেশ্যনেল ট্ৰিটিটোত মেনশ্যন হৈছিল। আৰু 1992ত ইউনাইটেড নেশ্যনছৰ যিখন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ, যাক চমুকৈ UNFCCC বুলি কোৱা হয়, সেই 1992ৰ কনভেনশ্যনখনৰ এক্সটেনশ্যন হিচাপে এই কিয়োটো প্ৰট'কলটো চাইন কৰা হৈছিল। আনহাতে আন এটা অপশ্যন আছিল নাগোয়া প্ৰট'কল। এই কিয়োটো আৰু নাগোয়া দুইটা জাপানৰ হয়, আনহাতে মন্ট্ৰিয়েল এইটো কানাডাৰ এখন চিটি হয়। এই নাগোয়া প্ৰট'কল অন এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং বা ABS, ইয়াক 2010 চনত ছাপ্লিমেণ্টাৰী এগ্ৰিমেণ্ট হিচাপে চাইন কৰা হৈছিল। কিহৰ ছাপ্লিমেণ্টাৰী এগ্ৰিমেণ্ট? 1992ৰ যিখন CBD কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি, সেই CBDৰ এটা এক্সটেনশ্যন হিচাপে ইয়াক চাইন কৰা হৈছিল। CBD হৈছে এখন মাল্টিলেটাৰেল ট্ৰিটি, যাৰ মূলতঃ 3টা গ'ল আছিল। এই CBDখন বায়'ডাইভাৰ্চিটি ৰিলেটেড এখন এগ্ৰিমেণ্ট হয়। ইয়াত মূলতঃ 3টা গ'ল স্থিৰ কৰা হৈছিল। ফাৰ্ষ্টটো হৈছে কনজাৰ্ভেশ্যন অফ বায়'ডাইভাৰ্চিটি, ছেকেণ্ডটো হৈছে ছাষ্টেইনেবল ইউজ, আৰু থাৰ্ডটো হৈছে যে জেনেটিক ৰিচাৰ্চ ৰিলেটেড যিসমূহ বেনিফিট সেইসমূহৰ ফেয়াৰ আৰু ইকুইটেবল শ্বেয়াৰিং। আৰু ইয়াৰে এই যিটো থাৰ্ড গ'ল আছে, সেই থাৰ্ড গ'লটো ৰিলেটেড যিখন প্ৰট'কল সেইখনেই হৈছে নাগোয়া প্ৰট'কল। চ' নাগোয়া প্ৰট'কল ইজ ৰিলেটেড টু জেনেটিক ৰিচাৰ্চ। চ' এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো কি তেতিয়াহ'লে? মন্ট্ৰিয়েল প্ৰট'কল, ইট ইজ ৰিলেটেড টু অজন লেয়াৰ ডিপ্লেশ্যন। আৰু আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্নত আহি আমি উপস্থিত হ'লোঁ। ইয়াত 4টা পিজেন মুভমেণ্ট ৰাখিছে, আৰু সেইসমূহক ক্ৰনলজিকেল অৰ্ডাৰত ছেট আপ কৰিব দিছে, অৰ্থাৎ সিহঁতৰ টাইম লাইনটো ফিক্স কৰিব দিছে। চ' আমি যদি চাওঁ, প্ৰথমতে ইণ্ডিগ' ৰিভল্ট হৈছে 1859, ওৱান অফ দ্য আৰ্লিয়েষ্ট পিজেন মুভমেণ্ট। যিসমূহ নীল খেতিয়ক আছিল, সেই নীল খেতিয়কসমূহৰ ওপৰত অপ্ৰেছ কৰিবলৈ ব্ৰিটিছসকলে আৰম্ভ কৰিছিল, আৰু তাৰ ফলশ্ৰুতিতে তেওঁলোকে এই ৰিভল্টটো কৰিছিল বেংগলৰ নাদিয়া ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইত। আৰু এই গোটেই যি পিজেন মুভমেণ্টটো, এইটোক খুব সুন্দৰভাৱে ডেপিক্ট কৰিছে দীনবন্ধু মিত্ৰৰ দ্বাৰা ৰচিত নীল দৰ্পণ নামৰ গ্ৰন্থত। এইটো কেতিয়া হৈছিল? 1859ত। নেক্সট আন এটা ৰিভল্টৰ মেনশ্যন আছিল পাৱনা ৰিভল্ট। সেইটো হৈছে 1873ত সংঘটিত এটা পিচফুল ৰেজিষ্টেণ্ট মুভমেণ্ট। এইটোত মূলতঃ ৰায়ত যিসকল আছিল তেওঁলোকে লেণ্ডলৰ্ডসকলৰ এগেইনষ্টত, জামিনদাৰসকলৰ এগেইনষ্টত তেওঁলোকে এই ৰিভল্টটো কৰিছিল। বৰ্তমান বাংলাদেশৰ অন্তৰ্গত পাৱনা নামৰ ঠাইত এই ৰিভল্টটো হৈছিল, আৰু এইটোৰ নেতৃত্ব বহন কৰিছিল ঈশান চন্দ্ৰ ৰয় নামৰ লিডাৰগৰাকীয়ে, আৰু ইয়াক RC দত্ত, সুৰেন্দ্ৰনাথ বেনাৰ্জী, বংকিম চন্দ্ৰ চেটাৰ্জীৰ দৰে ইণ্টেলেকচুৱেলসকলে ছাপৰ্ট কৰিছিল। নেক্সট মেপিলা ৰিভল্টৰ বিষয়ে উল্লেখ আছে 1921। ইয়াক মালাবাৰ ৰিভলিউশ্যন বুলি কোৱা হয়। সেই মালাবাৰ ৰিজনটো হৈছে কেৰেলাত অৱস্থিত। সেই চাউথ মালাবাৰ ৰিজনটোৰ যিসমূহ মাপিলাহ আছিল, মূলতঃ মুছলিম ধৰ্মাৱলম্বী, তেওঁলোকে নতুনকৈ যিসমূহ টিনেঞ্চি ল জাপি দিয়া হৈছিল, সেইসমূহ তেওঁলোকৰ বাবে খুব এটা অপ্ৰেছিং ল আছিল। তেওঁলোক খুব অপ্ৰেছড হৈছিল সেই লসমূহৰ বাবে, আৰু এই টিনেঞ্চি লসমূহ ইন্ট্ৰডিউচ কৰিছিল ব্ৰিটিছে, আৰু ইন ফেভাৰ অফ লেণ্ডলৰ্ড, মূলতঃ ব্ৰাহ্মণিকেল লেণ্ডলৰ্ডসকলৰ ছাপৰ্টত ব্ৰিটিছসকলে আৰোপণ কৰা সেই লসমূহৰ এগেইনষ্ট কৰি মুছলিম মাপিলাসকলে ব্ৰিটিছসকলৰ এগেইনষ্টত আৰু লেণ্ডলৰ্ডসকলৰ এগেইনষ্টতো এই ৰিভল্টটো আৰম্ভ কৰিছিল। ক্ৰমান্বয়ে খুব ভায়লেঞ্চ পৰ্যায়লৈ, খুব এট্ৰচিয়াছ পৰ্যায়লৈ গৈছিল, আৰু সেইবাবে ইয়াক খুব সমালোচনাও কৰা হৈছিল, আৰু ইয়াৰ এটা কমিউনেল এংগলো আহি গৈছিল। আৰু 1921 চনৰ
চনৰ শেষলৈ এই ৰিভেলিয়নটোক ব্ৰিটিছসকলে ক্ৰাছ কৰিছিল, তেওঁলোকে ইয়াক ডমিনেট কৰিবলৈ সক্ষম হৈছিল, আৰু তাৰ বাবে এটা স্পেচিয়েল ফ'ৰ্চো তেওঁলোকে গঠন কৰি দিছিল, মালাবাৰ স্পেচিয়েল ফ'ৰ্চ ৰূপে। আৰু এই মালাবাৰ ৰিভলিউশ্যন বা মেপিলা ৰিভল্টৰ লগত জড়িত খুব এটা ট্ৰেজিক ইভেণ্ট হৈছে ৱেগন ট্ৰেজেডি বুলি যাক কোৱা হয়। 67গৰাকী এই মপিলা প্ৰিজনাৰ্ছ যেতিয়া এটা বন্ধ ৱেগনত, এখন ট্ৰেইনৰ এটা বন্ধ ৱেগনত তেওঁলোকক কঢ়িয়াই অনা হৈছিল চেণ্ট্ৰেল জেললৈ। চ' সেই সময়তেই ছাফোকেশ্যনৰ বলি হৈ 67গৰাকী প্ৰিজনাৰ মৃত্যুমুখত পৰিছিল, আৰু এই ট্ৰেজিক ইভেণ্টটোকে ৱেগন ট্ৰেজেডি বুলি উল্লেখ কৰা হয়। আৰু চতুৰ্থ যিটো অপশ্যন আছিল টাভাগা ৰিভল্ট, এই টাভাগা ৰিভল্টটো হৈছিল 1946-ত, ভাৰতীয় স্বাধীনতা লাভৰ সমান্তৰালভাৱে ৰিভল্টটো চলিছিল। এইটো মূলতঃ যিসমূহ বাৰ্গেদাৰ আছিল, শ্বেয়াৰ ক্ৰপাৰ্ছ, তেওঁলোকে জোটেদাৰ্ছ বা লেণ্ড অ'নাৰসকলৰ এগেইনষ্টত এইটো কৰিছিল, আৰু ৱেষ্ট বেংগলৰ জলপাইগুৰি, জেছৰ, দিঞ্জাপুৰ এনেকুৱা ৰিজিয়নসমূহত এইটো হৈছিল। আৰু এইটো খুব ব্যাপক ৰূপত প্ৰথমতে আৰম্ভ হৈছিল যদিও ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত 1947-ৰ নৱেম্বৰ মানৰ পৰা এইটো ক্ৰমান্বয়ে ইয়াৰ স্প্ৰেডটো কমি আহিছিল। চ' যিটো কাৰেক্ট চিকুৱেঞ্চ সেইটো তেতিয়াহ'লে কি হ'ব, প্ৰথমতে হৈছে ইণ্ডিগ' ৰিভল্ট 2, নেক্সট হ'ল পাভানা ৰিভল্ট 1, তাৰপিছত হ'ল মপিলা ৰিভল্ট 3, আৰু লাষ্টত হৈছে টাভাগা মুভমেণ্ট 4। চ' কাৰেক্ট অৰ্ডাৰ ইজ 2, 1, 3, 4। গতিকে ইয়াৰ জৰিয়তে আমি এই 20টা কুৱেশ্যনৰ এনালাইচিছ সামৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ভিডিঅ'সমূহ আমি দি থাকিম, আৰু লগতে আমাৰ যিখন মডেল পেপাৰ ডিছকাশ্যন সেইখনো আমি 2টা পাৰ্টত শেষ কৰিম। নেক্সট পাৰ্টত আমি 10টা কুৱেশ্যন দিম, আৰু তাৰ পৰৱৰ্তী পাৰ্টত আমি 30টা অসম ৰিলেটেড কুৱেশ্যন দিম। গতিকে আপোনালোকে চাই থাকিবলৈ নাপাহৰিব ইকুইপাত। ধন্যবাদ, শুভৰাত্ৰি।